ছেকেণ্ড হেণ্ড আইফোন বা ছেকেণ্ড হেণ্ড এণ্ড্ৰইড মোবাইল ল'ম বুলি ভাবি আছে, যিসকলে ইউটিউবত ভিডিঅ' চাই আছে যে এনেকুৱা ধৰণৰ মোবাইল এটা ল'ম, মানে দামটো কেনেকুৱা চলিব, মোবাইলটোৰ কণ্ডিশ্যন কেনেকুৱা থাকিব, স্ক্ৰেচ থাকিবনে নাই, বেটাৰী চেঞ্জ থাকিব নেকি, ডিছপ্লে চেঞ্জ থাকিব নেকি, যিকোনো ধৰণৰ প্ৰশ্ন চলি থাকিব পাৰে মাথাত। সেইসকলৰ বাবে এটা ভাল খবৰ, মোৰ তাত আপোনালোকে কম দামত সকলোতকৈ ভাল আইফোন, ভাল কণ্ডিশ্যনত থকা আইফোন, তাতকৈ এটা ডাঙৰ প্ৰশ্ন আজিকালি ছেকেণ্ড মোবাইল ল'লে কিজানিবা চুৰিৰে মোবাইল হয়, কিজানিবা কাৰোবাৰ পৰা পকেট মাৰ কৰি আনি কিনে বিক্ৰী কৰি থৈ যোৱা মোবাইল হয়, সেইকাৰণে বহুতে ছেকেণ্ড মোবাইল ল'ব ভয় কৰে। সেইসকলৰ বাবে মই এটা ভাল খবৰ দিব বিচাৰোঁ। মোৰ দোকানৰ পৰা যোনে মোবাইল কিনে তেওঁলোকে প্ৰত্যেকে মোৰ দোকানৰ এখন নিজা বিল পাব, মোৰ দোকানৰ নাম থকা, মোৰ এড্ৰেছ থকা, মোৰ যিকোনো GST বিল থকা এনেকুৱা এটা বিল পাব। আৰু লগতে যিবিলাক ধৰি লওক ফ্লেগশ্বিপ ফোন, যিবিলাক আইফোন, OnePlus হওক, আইফোন হওক, যিবিলাক আটাইতকৈ দামী ফোন, সেইবিলাকৰ ফাৰ্ষ্ট অনাৰৰ বিলখনো মোৰ তাত পাব। ধৰি লওক মই এটা ফৰ এক্সাম্পল দিম, মোৰ তাতে আছে 3 মাহ হোৱা এটা আইফোন 13, এইটো 18 ছেপ্টেম্বৰত লৈছিল, এইটো ভিডিঅ' বনোৱাক লৈকে এইটো 3 মাহ হৈছে। এইটোৰ বিল বক্স এটা স্ক্ৰেচ নাই, আইফোন 13 এটা স্ক্ৰেচ নাই, আপোনালোকে চাই ল'ব পাৰে, এটা স্ক্ৰেচ নাই আইফোন 13। এইটো মোৰ তাতে 3 মাহ হৈছে, এইটো হ'ল ফাৰ্ষ্ট অনাৰৰ বিলখনো আছে মোৰ তাত, দেখাই দিব পাৰোঁ ফৰ চিয়ৰিটি। এইটো হ'ল মোৰ ফাৰ্ষ্ট অনাৰৰ বিল। এইটো আইফোনত 99% বেটাৰী হেল্থ আছে, ইউজে নকৰা মোবাইল বুলি ক'ব পাৰি। এইটো মোৰ তাতে পাব মাত্ৰ 28,000 টকাত। এইটো আপোনালোকে গুৱাহাটীত এনেকুৱা ধৰণৰ মোবাইল এটা কিনিব গ'লে নাই বুলিলেও আপোনালোকে 35,000 টকা বা 32,000 টকা কমটো ল'ব। এইটো মোৰ তাতে পাব উইথ বিলে সৈতে, অৰিজিনেল বিল, ৱাৰেণ্টি আছে, মোটামুটি ৱাৰেণ্টি আপোনাৰ আৰু 8 মাহ আছেই। এনেকুৱা মোবাইল এটা মোৰ তাতে মাত্ৰ 28,000 টকাত পাব। এনেকুৱা এটা বুলি নহয়, মোৰ তাতে এনেকুৱা আইফোন উইথ বিল বক্স থকা আইফোন 13 4 পিচ আছে। এতিয়া বৰ্তমান মই যোনটো মোবাইলেৰে ভিডিঅ' বনাই আছোঁ সেইটোও আইফোন 13 হয়, সেইটোও ৱাৰেণ্টিত থকা এনেকুৱা আইফোন 13, অনলি 13 4 পিচ আছে। গতিকে আপোনালোকে ভয় নকৰি মোৰ দোকানৰ বিল আৰু যোনটো ফাৰ্ষ্ট অনাৰৰ বিল সেইটো লৈ কিনে মোৰ দোকানত প্ৰাইচটো আইফোনৰ বেটাৰী হেল্থ লৈ কিনে মোটামুটি 27 মানৰ পৰা ষ্টাৰ্টিং হয়। এইটো এনেকুৱা নহয় যে মই ভিডিঅ'ত কৈছোঁ, এইটো ৰিয়েলিটিও তেনেকুৱা যে 27,000ৰ পৰা মোৰ তাতে আইফোন 13 পাই যাব। কণ্ডিশ্যন ৱাইজ দামটো ওপৰতো যাব, কণ্ডিশ্যন ৱাইজ দামটো নামিও আহিব, আৰু কোনো ধৰণৰ পাৰ্টছ চেঞ্জ নাথাকিব। ধৰি লওক বেটাৰী হওক, যেনেকুৱা থাকক, বেটাৰী লাগে 75 থাকক, কিন্তু সেইটো 75 থাকিব। মই কোনো চেঞ্জ কৰি কিনে মোবাইলটো বিক্ৰী নকৰোঁ। সেইটো হ'ল আইফোন। এতিয়া আছে মোৰ তাতে আইফোন 12। আইফোন 12 এইটোৰ বেটাৰী আছে 79%, এইটো একো স্ক্ৰেচ নোহোৱা মোবাইল। আইফোন 12 64 GB হয়। এইটো মাত্ৰ মোৰ তাতে পাব আপোনালোকে 19,000 টকাত। আইফোন 12 5G হয়, 19,000 টকাত মোৰ তাতে আইফোন 12 আপোনালোকে পাই যাব। এতিয়া আৰু চেঞ্জ থকা মোবাইল মোৰ তাতে কিমান মান দামত পায়। ধৰি লওক যদি ডিছপ্লে চেঞ্জ থাকে, ধৰি লওক বেক পেনেল যদি ভাঙা থাকে, মোৰ তাতে আইফোন কিমান মান দামত পাব। মোৰ তাতে আইফোন 13 Pro Max আছে, 256 GB হয় 13 Pro Max। ইয়াৰ বেক পেনেলখন ভাঙি আছে আৰু ডিছপ্লেখন চেঞ্জ আছে, ৱৰ্কিং কণ্ডিশ্যনত আছে, ডিছপ্লেখন চেঞ্জ আছে আৰু বেক পেনেলটো ভাঙি আছে। এইটো মোৰ তাতে পাব মাত্ৰ 25,000 টকাত। আইফোন 13 Pro Max 256 GB এনেকুৱা ধৰণৰ মোবাইলো আহে। এইটো দাম কণ্ডিশ্যন অনুযায়ী দামটো কমি থাকে। 13 Pro Max 256 GB আপোনালোকে ডুপ্লিকেট হ'লেও গুৱাহাটী হওক বা নলবাৰীত হওক সেইটো 35,000 মান টকাত বিক্ৰী কৰে, কিন্তু মোৰ তাতে মাত্ৰ পাব এইটো 25,000 টকা। যাৰ লগৰ ইচ্ছা থাকে আহি যাব। এতিয়া আহোঁ আইফোনৰ পৰা এণ্ড্ৰইডত। এইটো ষ্টকটো বৰ্তমানৰ ষ্টকটোহে কৈ আছোঁ, মানে ষ্টকটো কমি থাকে, বাঢ়ি থাকে, কেতিয়াবা চেল হয় কেতিয়াবা নহয়। গতিকে মাল আহি থাকিব, সেইটো মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। এতিয়া এণ্ড্ৰইডত মোৰ তাতে পাব অপ্প', মটো, এইবিলাক বক্সে এটি উইথ চাৰ্জাৰ থাকিব, অৰিজিনেল বিল থাকিব। এতিয়া অপ্প'টো এইটো হ'ল অপ্প' A59,
5G ফোন হয়, মাত্ৰ 2 মাহ ইউজ কৰা হয়। এইটো মোৰ তাতে পাব মাত্ৰ 9,000 টকাত। নতুনত ইয়াৰ দাম হয়তো 16ৰ পৰা 19ৰ ভিতৰত আছে। এইটো মোৰ তাতে মাত্ৰ 9,000 টকাত পাব, উইথ চাৰ্জাৰ, উইথ বিল, উইথ বক্স। এইটো আছে Moto H30 5G। এইটো 6GB 128GB হয়, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট থকা মোবাইল। কেমেৰা খুবেই ভাল, পাৰ্চনেলি মই ইউজ কৰিছোঁ, ডিছপ্লে খুবেই ভাল। এইটো মাত্ৰ মোৰ তাতে পাব মাত্ৰ 9,000 টকা, উইথ চাৰ্জাৰ, উইথ অৰিজিনেল চাৰ্জাৰ পাব। ইয়াতে চাৰ্জাৰ পাত আছেই চাগে, আপোনালোকক দেখাই দিওঁ, উইথ চাৰ্জাৰ। এইটো পাব মাত্ৰ মোৰ তাতে 9,000 টকাত। গতিকে আপোনালোকে ভিজিট কৰিব পাৰে মোৰ দোকানখন। মোৰ দোকানখন হ'ল বাস্কা জিলাৰ বৰমাত ফাৰ্ষ্ট গেট বুলি ক'লে আপোনালোকক দূৰৰ পৰা আহিলে নমাই দিব, বাছত আহিলে, বা ফাৰ্ষ্ট গেট বুলি আপোনালোকে গুগলত চাৰ্চ কৰিলে, মেপত চাৰ্চ কৰিলে পাই যাব। ফাৰ্ষ্ট গেটৰ মছজিদৰ কাষতে মোৰ দোকানখন। এতিয়া আহোঁ 3 নম্বৰ মোবাইলটোত, Moto H50 Fusion। এইটো মাত্ৰ 2 মাহ অনলাইন লোৱা মোবাইল হয়। এইটো মাত্ৰ 2 মাহ হৈছে, 12GB 256GB। এইটো একদম অ'কে আছে কণ্ডিশ্যন, উইথ চাৰ্জাৰ আছে। এইটোৰো এইটো যিমান কাগজ আছে গোটেই আছে, মানে পিনটোও আছে। এইটো নিব পাৰে মাত্ৰ 12,000 টকাত। 12GB 256GB ৰেমৰ মোবাইল হয়। এইটো নতুনত ওলাওঁতে 25,000 আছিল, এতিয়া হয়তো 30,500 টকা আছে বৰ্তমান ভিডিঅ' বনাবলৈকে। এইটো মাত্ৰ 12,000 টকাত নিব পাৰিব। এইটো 2 মাহ ইউজ কৰা মোবাইল হয়। এইটো অৰিজিনেল বিলখনো পাই যাব, আৰু লগতে মোৰ দোকানৰো বিলখন পাই যাব। তাৰপাছত আহোঁ মই এণ্ড্ৰইডৰ অলপ কম দামী মোবাইল লৈ আহোঁ। ইয়াত সকলোতো দামী মোবাইল নাচায়, কম দামীও চায়। এতিয়া আহোঁ Vivo V21e 5G। এইটো 8GB ৰেম হয়। এইটো কণ্ডিশ্যনো একদম ভাল হৈ আছে। এইটো ৰিফাৰ্বিছ ফোন হয়। এইটো মাত্ৰ আহিব 8GB ৰেমৰ মোবাইল, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। এইটো 21,000 দাম আছে নতুনত। এইটো মাত্ৰ আহিব মোৰ তাতে 8,500 টকাত। 5G ফোন হয়, 8GB ৰেম। যোনে ল'ব ইচ্ছা কৰে মোক কণ্টেক্ট কৰিলে হ'ল, পাই যাব। এতিয়া মই আহোঁ যিসকলে কম দামত গেমিং কৰিব বিচাৰে, ধৰি লওক 6-7,000 টকাত গেম খেলিব বিচাৰে, বা হেং নোহোৱা মোবাইল বিচাৰে, বা বেটাৰী বেকআপটো বেছিকৈ বিচাৰে, সেইসকলে এই 4 পিচ মোবাইল চাব পাৰে। Redmi Note 8 Pro 6GB আছে, 4GB আছে ভেৰিয়েণ্ট। 4,500 পৰা ষ্টাৰ্টিং থাকিব মোৰ ইয়াতে। 4,500, 5,000, 6,000, 6,500। এইটো চব কণ্ডিশ্যন ৱাইজ দামটো মানে সেই থাকে। চব অৰিজিনেল ডিছপ্লে হয়। ডুপ্লিকেট ডিছপ্লে মোৰ তাতে মাত্ৰ 3,000 টকাত পাব Note 8 Pro, কিন্তু এইবিলাকৰ অৰিজিনেল ডিছপ্লে, সেইকাৰণে দামটো 4,500 পৰা ষ্টাৰ্টিং হ'ব, এণ্ড হ'ব মাত্ৰ 6,500 টকা। 6GB 128GB কণ্ডিশ্যন ৱাইজ মোবাইলৰ দাম হ'ব। এইটো হ'ল Redmi Note 9 Pro Max। এই তিনিটা Redmi Note 9 Pro Max আৰু এইটো Poco M2 Pro। দেখাত খুবেই একে, কিন্তু এটা বেলেগ, বাকীকেইটা বেলেগ। এইটো মাত্ৰ মানে চব অৰিজিনেল আছে, ডিছপ্লে, বেটাৰী, যিকোনো পাৰ্টছ একো চেঞ্জ নাই। এইটো মাত্ৰ আহিব 5,500 কৰি। চব অৰিজিনেল আছে, ডুপ্লিকেট থাকিলে ইয়াৰ দাম কমি যাব। ডিছপ্লে চব ৱৰ্কিং কণ্ডিশ্যনত আছে। মাত্ৰ এইকেইটা মোবাইল আহিব 5,500 টকাত। এইটো OnePlus Nord CE 5G। এইটো অলপ পুৰণা মডেল হয়, কিন্তু চাব পাৰে একো চেঞ্জ নাই, চব অৰিজিনেল আছে, একো চেঞ্জ নাই। অপেন বক্স টাইপৰ মোবাইল। এইটো 8GB ৰেম হয়। এইটো ৰেম 8GB হয়। এইটো চব অ'কে আছে, আমাৰ পৰা 6 মাহ ৱাৰেণ্টি পাব। এইটো মাত্ৰ আহিব 9,000 টকাত, ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। 8GB ৰেমৰ মোবাইল OnePlus-ৰ 9,000 টকাত মাত্ৰ আমাৰ তাতে পাই যাব। মোবাইল 5G 6,500 টকাত যোনে ল'ম বুলি বিচাৰি আছে, ল'ব বিচাৰি আছে, এইকেইটা পাই যাব 6,500 টকাত। Realme 9A 5G, Redmi Note 10T 5G আৰু OnePlus Nord CE 5G। এইটোৰ বেক পেনেলখন চেঞ্জ আছে, তাৰে কাৰণে মাত্ৰ 6,500 টকাত দিয়া হ'ব। 6,500 কৈ এইবিলাক মোবাইলো মোৰ তাতে পাব। Realme 7i ডিছপ্লে দুটাৰে অৰিজিনেল আছে, মাত্ৰ 5,000 কৈ দিয়া হ'ব। অৰিজিনেল ডিছপ্লে, 6GB ৰেমে সৈতে। যোনে ল'ব ইচ্ছা কৰে কণ্টেক্ট নম্বৰ দিয়া আছে, কল কৰি কিনে বুক কৰিলে হ'ল। মাত্ৰ 5,500 টকাত Realme 7, Redmi Note 9 আৰু Redmi Note 7 Pro। এইটো 5,000 টকাত দিয়া হ'ব, বাকী এই দুটা 5,500 কৈ আহিব। উইথ ৱাৰেণ্টি, বিল পাব, বক্স পাব, চাৰ্জিং পাব। এতিয়া আহোঁ অৰিজিনেল বক্স আৰু চাৰ্জাৰে সৈতে থকা মোবাইল, চিল পেক বুলি ক'ব পাৰি। এইবিলাক Redmi 9 হয়, 4GB 64GB ভেৰিয়েণ্ট। এনেকুৱা মোৰ তাতে 10 পিচ আছে। যোনে ল'ব বিচাৰে
উইথ বক্স চাৰ্জাৰ বিলে সৈতে সেইসকলে মোৰ তাতে আহিব পাৰে। এইটো মোৰ তাতে মাত্ৰ 4,500 টকাত দিয়া হ'ব। 4GB 64GB ভিডিঅ'ত যেনেকৈ কৈছোঁ তেনেকৈ মোবাইলটো পাই যাব 4,500 মাত্ৰ। এনেকুৱা মোৰ তাতে 10 পিচ আছে। যিসকলে ভিজিট কৰিব বিচাৰে মোৰ দোকানৰ এড্ৰেছটো দিয়া থাকিব তলত। আপোনালোকে গুগল মেপৰ জৰিয়তে মোৰ দোকানত আহিব পাৰে, নাইবা মোৰ ইয়াতে স্ক্ৰীণত আপোনালোকে দেখা পোৱা নম্বৰটোত কল কৰিব বা এড্ৰেছটো লৈ ল'ব। যেনেকৈ নহওক আহিব, হোৱাটছআপত মেছেজ দিব পাৰে, যোনটো মোবাইল লাগে বুক কৰি দিব পাৰে। সেইবিলাক মোৰ তাতে পাব। আপোনালোকে যিকোনো টেনশ্যন ল'ব নালাগে যে ছেকেণ্ড হেণ্ড মোবাইল কিবা বেয়া হ'লে নেকি, বেয়া হ'লেও ৱাৰেণ্টি দিয়া হ'ব। আপোনালোকে আহি যাব, মোৰ দোকান ভিজিট কৰিব। মোৰ দোকানৰ নাম হ'ল ডিজিটেল হাব, বাক্সা জিলাৰ বৰমাত মোৰ দোকান ফাৰ্ষ্ট গেটত আছে। আপোনালোকে আহি কিনে কল কৰিলে মই আপোনালোকক আনিব যাম বা মই এটা ল'ৰা পঠাই দিম যিয়ে আপোনাক মোৰ দোকানলৈ লৈ আহিব।